নমস্কাৰ সকলোকে আজি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ট্ৰেন্সফাৰ কৰিব পাৰি আৰু কেনেদৰে চাৰ্টিফিকেটখন পাব পাৰি তাতে এই ভিডিঅ'টোত জনোৱা হ'ব আৰু লগতে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰা হ'ব তাৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়া প্ৰথমে ষ্টুডেণ্ট যেহেতু প্ৰমোট কৰিব লাগিব তেতিয়া আমি যাব লাগিব ষ্টুডেণ্ট মেনেজমেণ্ট ইয়াত ক্লিক কৰাৰ লগে লগে 4 নম্বৰ যিটো অপশ্যন আছে প্ৰমোশ্যন অৰ ৰিপিটাৰ যিটো আছে 4 নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব এতিয়া 4 নম্বৰ অপশ্যনত যিমানকেইটা শ্ৰেণী থাকে প্ৰত্যেকটো শ্ৰেণীৰ ষ্টুডেণ্ট ওলাই যাব আৰু এতিয়া ধৰক আমি বিচাৰিছোঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিচাৰিছোঁ 6লৈ প্ৰমোট কৰিবৰ কাৰণে গতিকে ইয়াত ভিউত যাব লাগিব ভিউত গৈ ক্লিক কৰাৰ লগে লগে ইয়াৰ ষ্টুডেণ্টৰ যিটো আইডি হয় এই আইডি নাম্বাৰটো ওলাব ধৰক আমি গোটেইকেইটা কৰিব লাগে ওপৰৰ এই টিকটোত ক্লিক কৰিব লাগিব যদিহে নহয় বোলে তাৰ এজন বা দুজনক কৰা হয় তেতিয়াহ'লে এনেকৈ দুজনত ক্লিক কৰিব যিজনক প্ৰমোট কৰিব বিচাৰিছে তাত ক্লিক কৰি ল'ব ক্লিক কৰাৰ লগে লগে ইয়াত আছে লাষ্টত চাওক প্ৰমোট ডিমোট ৰিপিটাৰ ড্ৰপবক্স আৰু ড্ৰপ আউট ইয়াত আপোনালোকে প্ৰমোট কৰিব লাগিব যদি ছাত্ৰজনক পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ প্ৰমোট কৰিব লাগে তেতিয়াহ'লে প্ৰমোটত কৰিব লাগিব আৰু এনেকৈ কৰি আপোনালোকে প্ৰমোট কৰিব পাৰিব নেক্সট মই দেখাব বিচাৰিছোঁ আপোনালোকক এতিয়া ধৰক তেওঁলোকক পঞ্চম শ্ৰেণীখিনি আগতীয়াকৈ চাৰ্টিফিকেট ধৰক ষ্টুডেণ্টৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন আগতীয়াকৈ উলিয়াবলৈ হ'লে ইয়াত যাব লাগিব ষ্টুডেণ্ট ট্ৰেন্সফাৰ চাৰ্টিফিকেট এইটো যিটো আছে লাষ্টৰ পৰা 3 নম্বৰ যিটো অপশ্যন হয় তাত যাব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখিনি খোল খাব যিজন ষ্টুডেণ্টৰ আপোনালোকে চাৰ্টিফিকেট উলিয়াব বিচাৰিছে সেই ছাত্ৰজন ইয়াত ট্ৰেন্সফাৰ বুলি লিখা আছে দেখি ইয়াত ট্ৰেন্সফাৰ অপশ্যনটোত ক্লিক কৰি দিব ধৰক মই এজনক ট্ৰেন্সফাৰ কৰিব বিচাৰিছোঁ ট্ৰেন্সফাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে এইটো আহিছে ট্ৰেন্সফাৰ ডিটেইলছ এতিয়া আহিছে ইয়াত চাওক প্ৰমোট কৰিব বিচাৰিছেনে যদি য়েছ হয় য়েছ লিখিব লাগিব আৰু যদি ন' লিখিব লাগিব ধৰক মই য়েছ দি দিলোঁ এইটো দিছে তেওঁৰ কেৰেক্টাৰ কেনেকুৱা আছিলে গুড আৰু বেড ইয়াত দুটা আছে মই গুড দিছোঁ ধৰক ৰিজন কি কাৰণে তেওঁক প্ৰমোট কৰিব বিচাৰিছে কি কাৰণে তেওঁক ট্ৰেন্সফাৰ চাৰ্টিফিকেট লাগে ৰিজনটো ইয়াত লিখি দিব লাগিব এনেদৰে ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন আপোনালোকে উলিয়াব পাৰিব ইয়াৰ পিছতে ধৰক আপোনালোকে ষ্টুডেণ্টজনক ড্ৰপবক্সত ভৰাই দিলে এতিয়া ড্ৰপবক্সত ভৰাই পিছত আমি ড্ৰপবক্সত ভৰাব নালাগিছিলে কিন্তু ড্ৰপবক্সত হৈ গ'ল গতিকে কেনেদৰে আমি ছাত্ৰজনক আকৌ আমাৰ স্কুললৈ লৈ আহিব পাৰোঁ তাত কৰিবলৈ হ'লে সেইটো কৰিবলৈ হ'লে আপোনালোকে কি কৰিছে এইটো যেন আছে যেন লাষ্টৰ পিনৰ পৰা যিটো 4 নম্বৰ অপশ্যন ড্ৰপবক্স ষ্টুডেণ্টছ তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে ইয়াত ড্ৰপবক্সৰ মানে স্কুলখনৰ নামটো আহিব ইয়াত স্কুলখনৰ নামটোত এগেইনষ্টত গৈ পাৰি অ'কে কৰিলে এতিয়া আৰু বোলে ইয়াত দুজন ষ্টুডেণ্ট আমাক আকৌ লাগে গতিকে আকৌ দুইটাতে টিক কৰি এইটো পুল দ্য ষ্টুডেণ্টছ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিলে আকৌ নিজৰ স্কুললৈ আহি যাব এনেদৰে আপোনালোকে ড্ৰপবক্স ষ্টুডেণ্টসমূহকো নিজৰ স্কুললৈ পুনৰ লৈ আহিব পাৰিব ভিডিঅ'টো ইমানেই